ঐ বন্ধু কিনো ইমান মন মাৰি বহি আছো তেতিয়াৰ পৰা একো খা খবৰ নোহোৱাকে নহয় ৰ কথা এটাহে মই চিন্তা কৰি আছো বুজিছ তয়ো কি কথাবোৰ চিন্তা কৰি থাক নহয় এতিয়া বিহু আহিছে নহয় বিহু বতৰত ভাল ভাল চিন্তা কৰিব লাগে কি চিন্তা কৰি আছ নহয় বিহু আহিলে কিডাল নহব এই মতা মানুহ মানে পুৰুষ মানুহ জানো কিবা ক্ষমতা আছে জানো পুৰুষৰ ক্ষমতা নাই পুৰুষ ভগৱানৰ ক্ষমতা নাইকিয়া হৈ গৈছেগৈ হয় নেকি পুৰুষৰ ক্ষমতা নাই কেনেকে ক্ষমতা নাই পুৰুষতো বহুত ক্ষমতা আছে না সি চা ক্ষমতা মানে কি আৰু শক্তি আছে সি কি কৰিব পাৰে এই ধৰক খেতি পথাৰত কাম কৰিব পাৰে বিভিন্ন ধৰণৰ উদ্যোগ আছে চবতে কাম কৰিব পাৰে মহিলা খুৱাই আছেতো সেইটো কথা মহিলা খুৱাইহে আছো আমি এই পুৰুষ বিলাকে খালি কাম কৰি দি আছো মহিলা খাই আছে আৰু তাৰতো গোটেইবিলাক মহিলা বিলাকে লৈছে সেইটো কেনেকে লৈছে মই তোক কম নেকি এতিয়া তই চা এতিয়া যে চৰকাৰে যে অভিযান বিলাক মানে সুবিধা দিছে সকলোবিলাক তোৰ মহিলাকে দিছে তই নিজে চিন্তা কৰি পেলাই চা কথাটো কিন্তু মন কৰিবলগীয়া দেই তোক মই কৈ আছো তোক চা বন্ধন গোটত মহিলা বিলাকে লোন ললে চৰকাৰে মাৰিলে সেইবিলাক লোন আত্মসহায়ক গোটক দি আছে এতিয়া কিবা সাহায্য দি আছে ইফালে অৰুণোদয় আঁচনি দি আছে ইফালে লাখপতি বাইদেউ দি আছে আমাৰ পুৰুষবিলাকক কি দিলে আমাৰ পুৰুষবিলাক কথাটো ভাবিবলগীয়া হয়তো হয় আমাৰ পুৰুষবিলাকৰ একোৱে নাই বুজিছ সেইকাৰণে কেতিয়াবা দুখ লাগে বুজিছ মই ভাবো সেইকাৰণে এই মধ্যত থকা পুৰুষসকলৰ কোনো শক্তি নাই মানে কোনো পাৱাৰ নাই আৰু সেই স্বৰ্গৰ সেই পুৰুষ দেৱতাসকলৰ কোনো শক্তি আৰু হেৰি নাই আকৌ এই ভগৱানৰ কথা লাগিলি গৈ তই ভগৱানৰ কি শক্তি নাই গোটেই সৃষ্টিখন সিহঁতে চাই আছে কি কথা ক তই এইটো কথা তই বুজি পোৱা নাই তই চা এতিয়া তোক যদি শক্তি লাগে তই যাব লাগিব দেৱী দুৰ্গা মা ওচৰলৈকে তোক যদি শিক্ষা লাগে যাব লাগিব সৰস্বতী মা ওচৰলৈ তোক যদি ধন লাগে তই যাব লাগিব লক্ষ্মী মা ওচৰলৈ তেতিয়াহ'লে সেই পুৰুষ ভগৱানৰ শক্তিডাল ক'ত থাকিলে গৈ যাই পেলাই সেইকাৰণে তোক শিৱ বাবাই গৈ সেই কৈলাশত গৈ পেলাই এই বহি অকল থিয় হৈ আছে তাতে আৰু তাৰ উপৰি তই চা এই আমাৰ নাৰায়ণ দেৱতা সাগৰৰ মাজত গৈ পেলাই অকলশৰে বহি আছে গৈ পিয়া ধৰিলেও তেওঁ পানী খাব ক'ত তাৰ পিছত আকৌ তোৰ আছে তোৰ সেই আমাৰ ব্ৰহ্মা দেৱতাক সেই বোকাৰ মাজত পদুম ফুলৰ ওপৰত থাকে কি খাব আৰু কি কৰিব গতিকে তাৰমানে মই এটা কথা ভাবিছো বুজিছ এই মানে মৰ্ত্যটো পুৰুষৰ কোনো অস্তিত্ব নাই স্বৰ্গতো কোনো অস্তিত্ব নাই ঠিক কথা কৈছ বুজিছ তই ঠিক কথা কৈছ আমাৰ কোনো অস্তিত্ব নাই বুজিছ এটা কাম কৰো বুজিছ দুইজনে এটা কাম কৰো বল কি আমাৰ যদি একো পাৱাৰে নাই আমাৰ যদি একো ক্ষমতাই নাই এই শিৱ বাবাৰ চৰণতে যাওঁ কৈলাশতে থাকোগৈ বল কৈলাশত থাকিবি এই তালৈকে যোৱাই বেছি ভাল হ'ব বুজিছ বল নহলে বল